it is selection as directed by Bharatiya Janata Party, and the selection is done by Election Commission of India. আমি আগতেও কৈছো যে এই যিটো নিৰ্বাচন আয়োগ এই জ্ঞানেশ কুমাৰৰ ওপৰত আমাৰ কোনো ভৰসা নাই আৰু এই যে আজি বিশেষকৈ অসমত যি ফলাফল হৈছে এই ফলাফল কোনো কাৰণত বিশ্বাসযোগ্য নহয়। আমাৰ ডাৰৰ খবৰ ডাৰেৰে আছিলে, অসমৰ ৰাইজে ইতিমধ্যে আচলতে বিজেপিক অন্তৰৰ পৰা প্ৰত্যাখ্যান কৰিছিলে। তাৰ পাছতো যি ফলাফল আহিল এই ফলাফল সঁচাকৈ কোনো কাৰণতে বিশ্বাসযোগ্য নহয়। আমি কোনো কাৰণে এই ফলাফল আমি আচলতে আজি মানি ল'ব পৰা অৱস্থাত নাই আৰু গতিকে এয়া আমি গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোৰ এটা পৰাজয় বুলি ভাবিছো। আৰু এই গণতান্ত্ৰিক ব্যৱস্থাটো যি পৰাজয় বৰণ হৈছে বিজেপিৰ নেতৃত্বত বিজেপিৰ নিৰ্দেশত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া জ্ঞানেশ কুমাৰৰ দৰে মানুহে যি নাচিবলৈ লাগিছে আৰু তেওঁলোকৰ লগতে দেশৰ লাখ লাখ কোটি কোটি মানুহক তেওঁলোকে যেনেকৈ নচুৱাবলৈ লৈছে এয়া সঁচাকৈ গণতন্ত্ৰৰ বাবে অতি পৰিতাপৰ বিষয়। গতিকে আজিৰ তাৰিখত মই এটা কথাই ভাবো যে গোটেই দেশৰ মানুহ আজি যেনেকৈ অসমত এই পৰাজয় হৈছে গোটেই দেশৰ ক্ষেত্ৰতে এইটো এটা গণতান্ত্ৰিক বিপৰ্যয় হৈছে। গোটেই দেশৰ মানুহ দেশবাসী একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব। তাৰ বাদে আমাৰ হাতত আৰু একো উপায় নাই আৰু গতিকে এতিয়াতো উপায় নাই। গতিকে উপায়হীনভাৱে আজি যিটো ফলাফল ওলাইছে এই ফলাফলটো আমি মানি ল'বলৈ বাধ্য হৈছো বা বাধ্য কৰোৱা হৈছে। ধন্যবাদ। ঘরের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই কাউন্টিং এ এনেকুৱা কৰিছে। ঘরের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই কাউন্টিং এ এনেকুৱা কৰিছে। প্রত্যেকটা মারোয়ারি ভোটার আমার ভোট দেওয়ার পিছত মোক ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। ঘরের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই কাউন্টিং এ এনেকুৱা কৰিছে। আরে জোনে ভোট যেতিয়া এটা কাউন্টিং এ যেতিয়া র্যান্ডাম হয়, র্যান্ডাম সাপোজ 250-র ভিতরে হয়ে আছে, তা 250-র ভিতরে এটা ভোট নাপায় নাকি? এইটো এটা অসম্ভৱ কথা না। চাক আমি এতিয়া আইডিয়া কৰিছো মই কোর্টত যাম, কিয় না আমি যেতিয়া র্যান্ডাম চেকিং হয় ক্যান্ডিডেটের সম্মুখত, র্যান্ডাম চেকিং এ মই পাইছো 4টা জায়গায় 0, এটাও ভোট পোৱা নাই। ITA মাস্কুয়া যেটা মুসলিম অধ্যুষিত এরিয়া, তাতে তৃণমূল কংগ্রেস 0 ভোট পাইছে। এটা শুধু মোর প্রেস্টিজ নহয়, আমার তৃণমূল কংগ্রেসের সুপ্রিম মমতা ব্যানার্জিরও প্রেস্টিজ। সেকেন্ড হল যে বেলেগ জায়গা আপনার ITA মাস্কুয়া যত নাকি মারোয়ারি ভোটার ভোট, আর প্রত্যেকটাই মারোয়ারি ভোটার আমার ভোট দেওয়ার পিছত মোক ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। তা আমি মারোয়ারি ভোটার জনে কৈছে তাত লয়ে সব কিছু লওয়ার পিছত মই কোর্টত যাম। চাক ভোটত জিকিব পাৰে, জনে জিকিছে মই তাৰ কনগ্ৰেচুলেশ্যন দিম, এইটো বেলেগ কথা। কিন্তু এনেকুৱা হ'ব নোৱাৰে যে এটা চেণ্টাৰে এটা তৃণমূল কংগ্ৰেছ একটা ন্যাশনাল লিডার তার প্রার্থী হয়ে 0 পাব। ঠিক আছে, কোর্টে প্রুফ করক। আগাৰ যদি কোর্টে মই চাই যে এইটো গণ্ডগোল হৈছে, তেতিয়াহ'লে আমি এইটো যি একশন ল'ম। ঘরের মানুষ বাদ দিও, মোট তো একটা কুত্তাও ভোট দেয় নাই কাউন্টিং এ এনেকুৱা কৰিছে। আরে জোনে ভোট যেতিয়া এটা কাউন্টিং এ যেতিয়া র্যান্ডাম হয়, র্যান্ডাম সাপোজ 250-র ভিতরে হয়ে আছে, তা 250-র ভিতরে এটাও ভোট নাপায় নাকি? এইটো এটা অসম্ভৱ কথা না। চাক আমি এতিয়া আইডিয়া কৰিছো মই কোর্টত যাম, কিয় না আমি যেতিয়া র্যান্ডাম চেকিং হয় ক্যান্ডিডেটের সম্মুখত, র্যান্ডাম চেকিং এ মই পাইছো 4টা জায়গায় 0, এটাও ভোট পোৱা নাই। ITA মাস্কুয়া যেটা মুসলিম অধ্যুষিত এরিয়া, তাতে তৃণমূল কংগ্রেস 0 ভোট পাইছে। এটা শুধু মোর প্রেস্টিজ নহয়, আমার তৃণমূল কংগ্রেসের সুপ্রিম মমতা ব্যানার্জিরও প্রেস্টিজ। সেকেন্ড হল যে বেলেগ জায়গা আপনার ITA মাস্কুয়া যত নাকি মারোয়ারি ভোটার ভোট, আর প্রত্যেকটাই মারোয়ারি ভোটার আমার ভোট দেওয়ার পিছত মোক ফোন করেছে, অভিজিৎ মই ভোট দিছো, তাতে আমি 0 পাইছো। তা আমি মারোয়ারি ভোটার জনে কৈছে তাত লয়ে সব কিছু লওয়ার পিছত মই কোর্টত যাম। চাক ভোটত জিকিব পাৰে, জনে জিকিছে মই তাৰ কনগ্ৰেচুলেশ্যন দিম, এইটো বেলেগ কথা। কিন্তু এনেকুৱা হ'ব নোৱাৰে যে এটা চেণ্টাৰে এটা তৃণমূল কংগ্ৰেছ একটা ন্যাশনাল লিডার তার প্রার্থী হয়ে 0 পাব। ঠিক আছে, কোর্টে প্রুফ করক। আগাৰ যদি কোর্টে মই চাই যে এইটো গণ্ডগোল হৈছে, তেতিয়াহ'লে আমি এইটো যি একশন ল'ম। গম পাইছে পৰাজয় ঘোষণা হ'ল বা ৰণত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, আৰু ইতিমধ্যে জনাইছোঁ 23,182টা ভোটত ইতিমধ্যে পৰাস্ত হৈছে গৌৰৱ গগৈ, আৰু ঠিক একেদৰে লুৰিণজ্যোতি গগৈও পৰাস্ত হোৱাৰ দিশে। আৰু এই ক্ষেত্ৰত কিছুমান কাৰক আচলতে
প্ৰভাৱ পেলাব বুলি কোৱা হৈছিল সেয়া বিৰোধীয়ে দাবী কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগই প্ৰভাৱ পেলাব বুলি কৈছিল আৰু লগতে যিসমূহ আৰু বিভিন্ন বিষয় মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ কথা কোৱা হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ কথা কোৱা হৈছিল ৰাইজৰ মাজলৈ নিয়া হৈছে গতিকে এইবাৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি কৈছিল আৰু লগতে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা কোৱা হৈছিল নিবনুৱা সমস্যাৰ কথা কোৱা হৈছিল কিন্তু আমি দেখিবলৈ পাইছোঁ আপোনালোকক আমি দেখুৱাম এয়া চাওক এই মুহূৰ্তৰ ফলাফল 81খন আসনত বৰ্তমানলৈকে অগ্ৰগতি লাভ কৰিছে অকলে একক সংখ্যাগৰিষ্ঠ বুলি ক'লে যদি এতিয়া যদি বিজেপিয়ে বিচাৰে যদি এই আসনটোৱে যদি সীমাবদ্ধ থাকে এইটো তেতিয়াহ'লে বিজেপিয়ে অকলে হ'লেও কিন্তু চৰকাৰ বনাব পাৰিব আৰু চাওক তাৰ বিপৰীতে 21খন আসনতহে বৰ্তমান সময়ত অগ্ৰগতি লাভ কৰি আছে INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে BPF-এ 10খন আসনত AGP-য়ে 8খন আসনত আৰু লগতে ARDF-এ 2খন আসনত ৰাইজৰ দলৰ 2খন সেয়া হৈছে ঢিং আৰু শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ সমষ্টিটো প্ৰায় 5-6 হাজাৰ ভোটত আগবাঢ়ি আছে অখিল গগৈ আৰু আদাৰ্ছ ইণ্ডিপেণ্ডেণ্ট 2খন আসনত আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছোঁ এই ক্ষেত্ৰত কি কাৰকে আচলতে এই নিৰ্বাচনত প্ৰভাৱ পেলাব লাগিছিল বা নেপেলালে বা কি কাৰকে প্ৰভাৱ পেলালে সেই সম্পৰ্কে আমি কথা পাতিম আমি আমাৰ লগত আছে নৰ্থ ইষ্ট নাও আছামিজ ডেস্কৰ কপি এডিটৰ কুকিল শইকীয়া মই তেওঁক ইয়াত বিচাৰিছোঁ কি ক'বা কি বিষয়ে আচলতে প্ৰভাৱ পেলালে এই সমগ্ৰ নিৰ্বাচনটোত বা কি বিষয়ে প্ৰভাৱ পেলাব তাৰমানে লাগিব বুলি ভাবিছিল বিৰোধীয়ে কিন্তু নেপেলালে সমগ্ৰ বিষয় কি ক'বা আচলতে প্ৰথম কথাটো হ'ল বিজেপি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিখিনি হিতাধিকাৰী আঁচনি ৰাইজক দিলে মহিলা উদ্যমিতা আঁচনি লাখপতি বাইদেউ নিযুত মইনা আঁচনি এনেকুৱা ধৰণৰ বিভিন্ন আঁচনিবিলাক এই আঁচনিবিলাকেও বিজেপিক যথেষ্ট ভোট লাভ কৰাত সহায় কৰিলে তাৰ লগতে ৰাইজৰ মাজলৈ যোৱাত যথেষ্ট গ্ৰাউণ্ড লেভেলত গৈ কাম কৰাত যোৱা 5 বছৰ ধৰি গ্ৰাউণ্ড লেভেলত কাম কৰাত বিৰোধী দলৰ প্ৰায় সংখ্যক নেতাই সফলতা অৰ্জন কৰিব নোৱাৰিলে তেওঁলোকে ৰাইজৰ ওচৰলৈ যিটো হাৰত যাব লাগিছিল সেইটো হাৰত যাব নোৱাৰিলে ৰাইজৰ সমস্যাবিলাক যোৱা 5 বছৰত ৰাইজে যিবিলাক সমস্যাৰ কথা কৈ আছিল বিভিন্ন স্থানীয় সমস্যাবিলাক মৌলিক সমস্যাবিলাক সেই সমস্যাবিলাক তেওঁলোকে বিৰোধীয়ে ৰাজনীতিলৈ আনি তাৰ মূল ইছ্যু হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰাত বিফল হ'ল তাৰ উপৰিও যিবিলাক খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ বা গৰাখহনীয়াৰ অধিকাৰ ৰাস্তা ঘাট আমাৰ পৰিৱেশৰ সমস্যা এই সমস্যাবিলাকো তেওঁলোকে বিজেপিৰ সন্মুখত নি ৰাইজৰ মাজলৈ নি এক ধৰণৰ প্ৰতিবাদমুখৰ অসমত এটা পৰিৱেশ সৃষ্টি কৰাত বিজেপিৰ যি হিন্দুত্ববাদ বা তেওঁলোকৰ যি পুঁজিপতিৰ প্ৰতি তেওঁলোকৰ যি কৃতজ্ঞতা বা পুঁজিপতিক তেওঁলোকৰ আদৰি অনা যি স্বভাৱ সেইখিনি তেওঁলোকে ৰাইজৰ মাজত দাঙি ধৰিব নোৱাৰিলে আৰু তাৰ উপৰিও বিৰোধী ঐক্য গঠন কৰি একেলগে কাম কৰাৰ যিখিনি সময় সেই সময়খিনি বিৰোধী ঐক্যই নিজৰ মাজতেই খোৱা কামোৰা লাগি তেওঁলোকে বহুত সীমিত কৰি পেলালে যদি বহু পূৰ্বেই বিৰোধী ঐক্য হ'লহেঁতেন গঠন হ'লহেঁতেন তেতিয়া ফলাফল ইয়াতকৈ নিশ্চয় ভাল হ'লহেঁতেন আৰু লগতে বিৰোধী ঐক্যৰ যি তেওঁলোকে বহুত সময় লগাই দিলে আৰু লগোৱাৰ পিছতো তেওঁলোকে একেবাৰে শেষ পৰ্যায়লৈ তেওঁলোকে নিজৰ মাজত সেই মিলা প্ৰীতিটো কৰি তেওঁলোকে আগবাঢ়িব নোৱাৰিলে আৰু লগতে তেওঁলোকে বিজেপি যিমান শক্তিশালী সিমান শক্তিশালী বুলি তেওঁলোকে বিজেপিক অনুধাৱন কৰিব গ্ৰাউণ্ডত একে বেয়া নেকি বিৰোধী কিছু ক্ষেত্ৰত ঠাইত ভাল কিন্তু সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিৰোধীৰ যি গ্ৰাউণ্ড ৱৰ্ক সেয়া খুবেই বেয়া আৰু তেওঁলোকে বিজেপিৰ নেতাসকলক বা বিজেপিৰ দলটোক বহুত দুৰ্বল বুলি ভাবি থাকিলে আৰু যিকোনো যুদ্ধত শত্ৰুপক্ষক দুৰ্বল বুলি হোৱাটোৱেই সমস্যাৰ সৃষ্টি কৰে গতিকে বিৰোধী ঐক্যৰ ক্ষেত্ৰতো সেই একেটাই হ'ল বুলি মই ভাবিছোঁ বিৰোধীয়ে দাবী কৰিছিল জুবিন গাৰ্গৰ ন্যায় প্ৰসংগই নিৰ্বাচনত মানে কাম দিব বুলি তেওঁলোকে দাবী কৰিছিল যে ন্যায় নাপালে এবাৰ ভোট নিদিয়ে বা মুখ্যমন্ত্ৰীয়েও এটা সময়ত কৰিছিল যে ন্যায় নাপালে আমাক ভোট নিদিব কিন্তু সেইবিলাক দেখোন একো ইছ্যুৱে কামতে নিদিলে কি ক'বা হয় আচলতে জুবিন গাৰ্গৰ ন্যায় বিষয়টো বিৰোধীয়ে যেনেকৈ লৈ যাব লাগিছিল সেইটো হিচাপত লৈ যাব নোৱাৰিলে বা নিয়াটো সম্ভৱ হৈ নপৰিল কাৰণ জুবিন গাৰ্গ ৰাজনীতিৰ নিৰ্বাচনী ৰাজনীতিৰ মজিয়ালৈ আহি জুবিন গাৰ্গৰ নিচিনা যদি এগৰাকী ব্যক্তিক ৰাজনীতিলৈ টানি আনি ভোট লাভৰ বা কাৰোবাক হৰুৱাক বা কাৰোবাক জিকোৱাৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয় গতিকে সেইটো অসমৰ জনসাধাৰণে কেতিয়াও ভাল নাপায় গতিকে সেইটো ক্ষেত্ৰতো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো অকণমান হেৰি হ'ল নিৰ্বাচনৰ ফলাফলত তাৰ কোনো প্ৰভাৱ নপৰিল গৌৰৱ গগৈ নিজেই কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল কিন্তু তেওঁ নিজে এতিয়া ৰণত পৰিল আৰু আমি কিছু সময় পূৰ্বে দেখুৱাইছিল যে তেওঁ পৰাজয় বৰণ কৰিছে যোৰহাটৰ পৰা ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছে হিতেন্দ্ৰনাথ গোস্বামী জয়ী হোৱা বুলি গৌৰৱ গগৈ পৰাজয় আৰু কিবা কাৰণ থকা বুলি তুমি ভাবা নেকি বা কি ক'বা
হয়, আচলতে গৌৰৱ গগৈ পৰাজয়ৰ কাৰণ বিভিন্ন ধৰণৰ কাৰণ আছে, কিন্তু তাৰ কাৰণে মূল কাৰণটো হৈছে গৌৰৱ গগৈ নিজেই। গৌৰৱ গগৈৰ হয়তো বিচক্ষণতাৰ অভাৱ হ'ল, হয়তো নিজৰ সমষ্টিত কাম কৰাৰ, তেওঁ মানুহৰ ওচৰলৈ যোৱাৰ, তেওঁ সেই যিখিনি যেনেকৈ ধৰণে কাম কৰিব লাগিছিল বা বিজেপিৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ এটা গণ অভ্যুত্থান, এটা মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ সৃষ্টি কৰিব লাগিছিল এগৰাকী বিৰোধী দলৰ নেতা হিচাপে, তেওঁ সেয়া কৰাত বিফল হ'ল। গতিকে ইয়াৰ কাৰণে গৌৰৱ গগৈ নিজে। আৰু এটা অভিযোগ আহে কিন্তু তৃণমূলৰ কৰ্মীয়ে মানে তেওঁক লগ পাব বিচাৰিলেও লগ নাপায় বা ফোন ৰিচিভ নকৰে বহু নেতাৰ, সেই তেনেকুৱা ধৰণৰ অকণ অহংভাৱ এটা পৰিস্ফুট হোৱা বুলিও কিন্তু বিভিন্ন পৰ্যায়ত কিন্তু আলোচনা হৈছিল। এইবিলাকো কাৰক হ'ব পাৰে নেকি? হয়তো সেইটো এটা কাৰক হ'ব পাৰে, কিন্তু গৌৰৱ গগৈ তেওঁৰ তৃণমূল কৰ্মী বা তেওঁৰ দলৰ কৰ্মীসকলৰ লগত কেনেধৰণে কথা বতৰা পাতে, তেওঁলোকক কেনেকুৱা ধৰণে তেওঁলোকৰ লগত আচৰণ কৰে, সেই সম্পৰ্কেতো আমি গম নাপাম। গতিকে সেইটো গৌৰৱ গগৈ আৰু তেওঁলোকৰ কৰ্মীসকলে গম পাব। খোৱাঙৰ কথা কি ভাবা? খোৱাঙত কিন্তু এটা এছাতি বহুত ডাঙৰ বতাহ বলিছিল তাৰমানে লুৰিণজ্যোতি গগৈৰ সপক্ষে, কিন্তু সেয়াও কিন্তু হৈ উঠা নাই। 9,000-10,000 ভোটত পিছ পৰি আছে কিন্তু লুৰিণজ্যোতি গগৈ, কি ক'বা? হয়, লুৰিণজ্যোতি গগৈয়ে অসমত সামগ্ৰিকভাৱে এগৰাকী বিৰোধী নতুন নেতা, এগৰাকী জাতীয়তাবাদী প্ৰগতিশীল জাতীয়তাবাদী নেতা হিচাপে সমগ্ৰ অসমৰ এই জাতীয়তাবাদী বা গণতান্ত্ৰিক চিন্তা চেতনাৰ কৰা মানুহখিনিৰ মাজত সামগ্ৰিকভাৱে তেওঁ এটা জনপ্ৰিয়তা আছিল। কিন্তু সেই জনপ্ৰিয়তা তেওঁ নিজৰ সমষ্টিত নাথাকিল। হয়তো সমষ্টিত তেওঁ মানুহৰ ওচৰলৈ যোৱাত তেওঁ সমষ্টিবাসীৰ মন জয় কৰাত ক'ৰবাত বিফল হ'ল। আৰু বিজেপিৰ জন বলেৰে যি তেওঁলোকে যেনেকৈ ধৰণে কাম কৰিলে, আগ্ৰাসীভাৱে তেওঁলোকে কাম কৰিলে, তেওঁলোকে মানুহক বিভিন্ন আঁচনিৰ দ্বাৰা প্ৰলোভিত কৰিলে। গতিকে সেই ক্ষেত্ৰত এইবিলাক কাৰকৰ কাৰণেই লুৰিণজ্যোতি গগৈ হওক বা গৌৰৱ গগৈ হওক বা যি মীৰা বৰঠাকুৰ, জ্ঞানশ্ৰী বৰা, যিসকল বিৰোধীৰ ৰথী মহাৰথী আছিল, তেওঁলোকৰ বিপৰ্যয় এইবিলাক বিভিন্ন কাৰণতে আহিছে বুলি ভাবোঁ। নিশ্চয়কৈ তোমাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল, আমি পুনৰবাৰ কৈছোঁ, গৌৰৱ গগৈ ইতিমধ্যে পৰাজয় হোৱা বুলি ঘোষণা কৰিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা, আৰু হিতেন্দ্ৰ নাথ গোস্বামী জয়ী হৈছে। 23,000ৰো অধিক ভোটত কিন্তু হিতেন্দ্ৰ নাথ গোস্বামী জয়ী হৈছে। তাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বা যাক আটাইতকৈ কংগ্ৰেছৰ হেভিৱেইট প্ৰাৰ্থী বুলি কোৱা হৈছিল, তেওঁ কিন্তু পৰাজয় বৰণ কৰিছে। আৰু ইতিমধ্যে বহুতো কাৰক ইতিমধ্যে ক'লে কুকিল শইকীয়াই আপোনালোকৰ আগত উল্লেখ কৰিলে যে লাখপতি বাইদেৱে হওক, নিযুত মাইনা আঁচনিয়ে হওক বা নিযুত বাবু আঁচনিয়ে হওক, এনেকুৱা ধৰণৰ আঁচনিসমূহে ক্ৰিয়া কৰিছে যি গ্ৰাউণ্ড লেভেলত, আচলতে গাঁৱলীয়া সমাজত সেইবোৰ আঁচনিয়ে মহিলা ভোটাৰসকলক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। যি আচলতে টোপ দিয়া হৈছিল আঁচনিৰ জৰিয়তে, সেয়া কিন্তু সফল হোৱা বুলিহে ক'ব লাগিব, কিয়নো সেয়া ভোটলৈ ৰূপান্তৰিত হোৱা আমি দেখা পালোঁ। পুনৰ কৈছোঁ, 81 চিটত অগ্ৰগতি হৈ আছে বিজেপি, আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 21খন আসনতহে এতিয়া অগ্ৰগতি লাভ কৰি আছে। আৰু AIDF 2খন আসন, RJDয়ে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে। এখন হৈছে ঢিঙৰ, এখন হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ শিৱসাগৰ সমষ্টি। এনেকুৱা ধৰণৰ আপডেটছ আমি লৈ আহিম। ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বিজেপিয়ে, কাৰণ পুৱাৰ পৰা যি অগ্ৰগতি বা যিটো ট্ৰেণ্ড দেখা পোৱা গৈছে, সেই ট্ৰেণ্ড অনুযায়ী এই মুহূৰ্তলৈকে বিজেপিয়ে সৰ্বাধিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তলৈকে প্ৰায় 102খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে, আনহাতে মাত্ৰ 22খন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে। আৰু দেখা পোৱা গৈছে এনেদৰে পুৱাৰ ভাগৰ পৰা প্ৰতিটো মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে, আৰু যাৰ ফলত এক প্ৰকাৰ তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত। সম্পূৰ্ণ আৰু স্পষ্ট ফলাফলৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব। কিন্তু এই মুহূৰ্তত দেখুৱাব খুজিছোঁ অটল বিহাৰী বাজপেয়ী ভৱনৰ কিছু দৃশ্য, বিজেপিৰ মুখ্য কাৰ্যালয়ৰ, ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত দেখা পোৱা গৈছে যে বাজপেয়ী ভৱনত বিজেপিৰ কাৰ্যকৰ্তাসকল আহিবলৈ আৰম্ভ কৰিছে। পুৱাৰ ভাগৰ পৰা ইয়াতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া তেওঁলোক আছে। তেওঁলোকে নিৰ্বাচনী বা বাতৰি তেওঁলোকে চাই আছে। ডাঙৰ LED লগাই থোৱা হৈছে বাহিৰত, সেই দৃশ্য আমি আপোনালোকক দেখুৱাম। আৰু লাহেকে বিজেপিৰ এনেধৰণে কাৰ্যকৰ্তাসকল আহিবলৈ আৰম্ভ কৰিছে, আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে তেওঁলোকে সকলো প্ৰায় এক প্ৰকাৰ উৎফুল্লিত। তেওঁলোকে আশা কৰিছে যে বিজেপিয়ে 97খন আসনৰ ওপৰত লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছে। মৃগেন শৰণীয়া আছে ইয়াতে, আমি মৃগেন শৰণীয়া বাইচটো ল'বৰ কাৰণে চেষ্টা কৰিম।
গুৱাহাটীবাসী ৰাইজৰ লগত অসমবাসী ৰাইজক আমি ধন্যবাদ আনুমানিক আৰু কিমান যাব বুলি ভাবে? আমি আশা কৰিছোঁ 104টালৈকে যাব পাৰে। তথাপি 2 এখন কম হ'ব পাৰে, এইটো কোনো কথা নাই, কিন্তু আমাৰ 100 আসন চোৱাৰ কাৰণে ব্যৱস্থা এটা আছে। ফূৰ্তি উল্লাহ আৰম্ভ হৈছে নে বিজেপি অফিচত? লাহে লাহে হ'ব, কিন্তু আমাৰ এটা কৈছে যে আমি কোনো ধৰণৰ তেনেকৈ নহয় যে কাৰোবাৰ অপকাৰ হ'ব, কাৰোবাৰ অনিষ্ট হ'ব। আমি সকলোৱে সংযম মাৰে আমাৰ নিজৰ ভিতৰত সুন্দৰভাৱে আমি ৰাইজক আশীৰ্বাদ দিয়াকৈ ধন্যবাদ জ্ঞাপন কৰি কৃতজ্ঞতা জ্ঞাপন কৰি আবেলি 6 বজাত মাননীয় প্ৰধানমন্ত্ৰীও চাগে দেশবাসী সম্বোধন কৰিব। তো নিশ্চয়কৈ আমি এনেধৰণৰ কাম কৰাৰ কাৰণে আৰু এটা নতুন কেলেণ্ডাৰ লৈ পেলাই কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। মৃগেন শৰণীয়া আমাৰ সৈতে আছে। মৃগেন শৰণীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটীৰ 5খন আসনৰ ওপৰত সকলোৰে চকু আছিল। গুৱাহাটীৰ বাসী ৰাইজে যাক ভোট দিয়ে তেওঁলোকেই চৰকাৰ গঠন কৰে বুলি এটা পৰম্পৰা দেখা পোৱা গৈছিল। এইবাৰ দুটাকৈ সমষ্টিত বিশেষকৈ বিৰোধীয়ে চকু দিছিল, দিছপুৰ সমষ্টি আৰু মধ্য গুৱাহাটী সমষ্টি। কিন্তু বৰ্তমান যিটো ট্ৰেণ্ড দেখা পাইছোঁ, আটাইকেইটা সমষ্টিতে অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। কি ক'ব গুৱাহাটীৰ মেয়ৰ হিচাপে আপুনি? নাই, গুৱাহাটী যিটো আমাৰ পৌৰ নিগমৰ অন্তৰ্গত যি 5টা ছিট আছিলে, 5টা ছিটত আগতে আমি অনুমান কৰিছোঁ যে ডিমৰীয়া সমষ্টিত আমি প্ৰায় 50,000তকৈ অধিক ভোটৰ ব্যৱধানত আমি বিজয় হ'ব লাগে। আৰু ঠিক তেনেদৰে দিছপুৰত আমি 40,000তকৈ অধিক আমি বিজয় হ'ব লাগে। চেণ্ট্ৰেল গুৱাহাটীত আমি 50,000তকৈ অধিক আমি বিজয় হ'ব লাগে। ঠিক তেনেদৰে আমাৰ নিউ গুৱাহাটীত আমি 60,000 ভোটত আমি অধিক হ'ব লাগে। আৰু জালুকবাৰীতো 1 লাখৰ ব্যৱধানতো আমি বিজয় হ'বৰ কাৰণে আমি চেষ্টা কৰোঁ। কাৰণ আমি তললৈকে একদম ৰাইজৰ লগত থাকি আমি কাম কৰিছোঁ। নলাৰ ওচৰত আমাৰ ৰাস্তাৰ ওচৰত আমাৰ কাউন্সিলৰখিনিয়ে কাম কৰিছে। আমাৰ সংগঠন ইয়াতে মজবুত আছে। তো বিভিন্ন ধৰণৰ আমি কাম কৰাৰ কাৰণে এটা আমি ৰিজাল্ট আমি আগতে পাইছোঁ। বিভিন্ন ধৰণৰ মিডিয়া হওক বা ছ'চিয়েল মিডিয়া হওক বিভিন্ন ধৰণৰ প্ৰচাৰ এটা হৈছে। তথাপি আমি কনফিডেণ্ট নাছিলোঁ যে আমাৰ এই 5টা ছিট অধিক সংখ্যক আমি ভোটত আমি জিকিম। এতিয়া ধৰক আপোনাৰ 2গৰাকী প্ৰাৰ্থী আমি হঠাৎ দিয়াৰ পিছতো আমাৰ সংগঠনে হওক বা আমাৰ কামখিনি হওক, গুৱাহাটী পৌৰ নিগমৰ কামখিনি হওক, তেওঁলোকে বিজয় সাব্যস্ত কৰিব সক্ষম হৈছে। গুৱাহাটীবাসী ৰাইজে আশীৰ্বাদ দিছে আৰু এই আশীৰ্বাদ আমি আগলৈকে আৰু যেন ভালকৈ কাম কৰিব তাৰ কাৰণে আমি ব্যস্ত থাকিম। হয়, ধন্যবাদ। এয়া আছিল গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া। মৃগেন শৰণীয়াৰ মন্তব্য আমি আপোনালোকক শুনাই আছোঁ। কমল কুমাৰ মেধি বিজেপিৰ মুখপাত্ৰ, তেখেত আমাৰ সৈতে আছে। এক কল্পনাৰ অতীত হয়তো বিৰোধীয়ে ভবা নাছিল এনেধৰণৰ এক ফলাফল হ'ব বুলি। বিৰোধী পূৰা নিশ্চিত হৈ আছিল চৰকাৰ গঠন কৰিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। ফলাফল দেখোন বেলেগহে ওলালগৈ। নাই, ফলাফল আমাৰ প্ৰত্যাশিত। আমি গ্ৰাউণ্ডত আছিলোঁ কাৰণে আমি আৰম্ভণিৰ পৰা আত্মবিশ্বাসী আছিলোঁ। বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি বিজেপিৰ সকলো নেতাই এটা কথা কৈছিলে যে আমি 100ৰ আশে-পাশে আমি আসন পাম। গতিকে আমি আত্মবিশ্বাসী আছিলোঁ এইকাৰণে যে আমি গ্ৰাউণ্ডত আছিলোঁ। আৰু বিৰোধী অভাৰ কনফিডেণ্ট এইকাৰণে আছিল যে তেওঁলোকে গ্ৰাউণ্ডত নাছিল। সেইকাৰণে তেওঁলোক অভাৰ কনফিডেণ্ট আছিলে আৰু আমি কনফিডেণ্ট আছিলোঁ, আমি গ্ৰাউণ্ডত আছিলোঁ। আৰু ফলাফল আমাৰ কাৰণে প্ৰত্যাশিত, অপ্ৰত্যাশিত নহয়। আমি 100ৰ ওচৰে পাজৰে থাকিম বুলি আমাৰ যিটো সমীক্ষা, দলীয় সমীক্ষা, এইটো আৰম্ভণিৰ পৰা এইটো ওলাই আছিলে। গতিকে এইটো ৰিজাল্ট। কিন্তু আটাইতকৈ ভাল লাগিছে বেংগলৰ ৰিজাল্টটো। পশ্চিমবংগত যিটো ফলাফল হ'ল, এই ফলাফলৰ লগত অসমৰ কানেকশ্যনটো হ'ল এইটোৱে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তাত মুখ্য তাৰকা প্ৰচাৰক আছিলে। গতিকে মুখ্যমন্ত্ৰী মহোদয় তাত যিধৰণে প্ৰচাৰ চলালে তাৰ প্ৰভাৱটো আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ কেৱল অসমতে নাই। ধন্যবাদ। কমল কুমাৰ মেধি, বিজেপি নেতা কমল কুমাৰ মেধি। আৰু কমল কুমাৰ মেধিৰ এয়া আছিল ভাষ্য। আমি আপোনালোকক দেখুৱাই আছোঁ বাজপেয়ী ভৱনৰ পৰা এই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। নমস্কাৰ দাদা, অসমত পুনৰবাৰ বিজেপি চৰকাৰ, কি ক'ব এই মুহূৰ্তত? बहुत महत्वपूर्ण जीत है देश के लिए भी। এয়া আছিল তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতা। আমি আপোনালোকক দেখুৱাম কিছু দৃশ্য, বাজপেয়ী ভৱনৰ পৰা কিছু দৃশ্য আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। উৎফুল্লিত বিজেপিৰ কাৰ্যকৰ্তা, উৎফুল্লিত বিজেপিৰ কৰ্মী। এক প্ৰকাৰ তেওঁলোকে এতিয়া বিশ্বাস আৰু আস্থা তেওঁলোকে প্ৰকাশ কৰি আছে যে 100খনতকৈ অধিক আসনত জয়লাভ হৈ বিজেপিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে আশা কৰি আছে। আমি আপোনালোকক বাজপেয়ী ভৱনৰ পৰা এই দৃশ্য দেখুৱাই আছোঁ। বাজপেয়ী ভৱনত এনেদৰে দেখা পোৱা গৈছে বিজেপি কাৰ্যকৰ্তাসকলে ভিৰ কৰিছেহি আৰু সংবাদ মাধ্যমৰ লোকসকলেও আহি বাজপেয়ী ভৱনত উপস্থিত হৈছেহি। বাজপেয়ী ভৱনত আমি আপোনালোকক দেখুৱাই আছোঁ তৃতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি চৰকাৰ এক প্ৰকাৰ গঠন হোৱাটো নিশ্চিত। বিৰোধীয়ে যিবোৰ দাবী কৰি আছিল সেই দাবী নৰজিল। বিজেপি আত্মবিশ্বাসী আছিল, তেওঁলোক অভাৰ কনফিডেণ্ট আছিল, কিন্তু গ্ৰাউণ্ডত তেওঁলোক নাছিল বুলি আচলতে বিজেপিয়ে ক'ব খোজে। গুৱাহাটীৰো 5টা সমষ্টিক লৈ পেলাই বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছিল বিজেপিয়ে, কিন্তু সেই পৰিকল্পনা কোনো কাৰণতে বাস্তৱিত
হৈ পৰা বাস্তৱিত হৈ থকা আমি দেখিবলৈ পোৱা নাই। পুৱাৰ ভাগৰ পৰা যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ড যদি শেষ মুহূৰ্তলৈকে অব্যাহত থাকে তেতিয়াহ'লে ৰাজ্যত বিজেপিৰ চৰকাৰ গঠন হোৱাটো সম্পূৰ্ণৰূপে স্পষ্ট। নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা, এই মুহূৰ্তত আমি এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যে যি যোৰহাট যি সমষ্টি আছে 1 নং যোৰহাট সমষ্টিত এই মুহূৰ্তত গৌৰৱ গগৈ পৰাজয় বৰণ কৰিছে। বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে 21,000তকৈ অধিক ভোটত অগ্ৰগতি লৈ তেখেতে জয়ী হৈছে আৰু এই মুহূৰ্তত আনুষ্ঠানিক ঘোষণা কৰা নাই, কিন্তু আমি এইখিনি ভিতৰৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ। যিসকল এজেণ্ট আছে, এজেণ্টসমূহে আমাক জনাইছে যে 13টা ৰাউণ্ড আছিল যোৰহাট সমষ্টিত আৰু সেই 13টা ৰাউণ্ডে ইতিমধ্যে সমাপ্ত হৈছে আৰু 13টা ৰাউণ্ডৰ অন্তত 21,000তকৈ অধিক ভোটত হিতেন্দ্ৰ নাথ গোস্বামীয়ে ইতিমধ্যে যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈক পৰাস্ত কৰি জয়ী হৈছে আৰু তাৰ সমানে সমানে দাঁতিকাষৰীয়া সমষ্টিবিলাকলৈ যদি চাই প্ৰত্যেকৰে 6 ৰাউণ্ড বা 7 ৰাউণ্ড 8 ৰাউণ্ড এনেধৰণৰ ৰাউণ্ড চলি আছে। বিশেষতঃ প্ৰত্যেকৰ ৰাউণ্ড বেলেগ বেলেগ, যেনেকৈ তিতাবৰ আৰু মৰিয়ানী 14টা ৰাউণ্ড 15টা ৰাউণ্ড। ঠিক তেনেধৰণে এতিয়া যদি মই তিতাবৰলৈ যাওঁ তেতিয়াহ'লে তিতাবৰত এই মুহূৰ্তত বিজেপিয়ে লিড লৈ আছে, বিজেপিৰ ধীৰাজ গোৱালে লিড লৈ আছে। 6 ৰাউণ্ডত বিজেপিয়ে 38,289টা ভোট এই মুহূৰ্তত ক্ষমা কৰিব 10,143টা ভোটত বিজেপিয়ে এই মুহূৰ্তত তিতাবৰৰ পৰা লিড লৈ আছে। ঠিক তেনেধৰণে তাত কংগ্ৰেছে লাভ 28,146টা আৰু বিজেপিয়ে লাভ কৰিছে 38,279টা। ঠিক তিতাবৰ সমষ্টিৰ 6 নম্বৰ ৰাউণ্ডত 10,143টা ভোটত ধীৰাজ গোৱালা বিজেপিৰ প্ৰাৰ্থীজন আগবাঢ়ি আছে। ঠিক 8ম ৰাউণ্ডত যদি আপুনি চাই তেতিয়াহ'লে এনেধৰণৰ বিভিন্ন তিয়ক সমষ্টিলৈ যদি যায়, তিয়ক সমষ্টিটো এই মুহূৰ্তত যি অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়া যথেষ্ট ভোটত লিড লৈ আছে। ঠিক তেনেধৰণে মৰিয়ানীলৈ যদি যায়, মৰিয়ানীটো কিন্তু এটা আকৰ্ষণীয় ফাইট হৈছিল। প্ৰথম অৱস্থাত জ্ঞানশ্ৰী বৰাই ৰূপজ্যোতি কুৰ্মীৰ লগত এটা ফাইট কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত প্ৰায় এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী প্ৰায় 8,000তকৈ ওপৰৰ ভোটত এই মুহূৰ্তত জয়লাভ কৰিছে। ধন্যবাদ। মই আৰম্ভণিৰ পৰা কৈ আছিলোঁ we are close to 100 along with your allies. शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि पिछले 11 साल की हिमंत बिस्वा शर्मा के नेतृत्व में डबल इंजन सरकार ने जो बेहतर काम किया है, विकास की जो भी माहौल यहाँ बड़े शक्तिशाली रूप में बनाया है, इसके वजह से असम की जनता को आज सामाजिक न्याय और उनके अर्थव्यवस्था को मजबूत बनाने के लिए एक सुनहरा मौका मिला। असम में शांति व्यवस्था संभव हुई, गुड गवर्नेंस की वजह से लोगों को इंसाफ मिला, तो इसलिए लोग खुश हैं और उनका मानना है बीजेपी रहेगा, हमारा और भी विकास होगा और भी प्रगति होगा। हाँ, निश्चित रूप से सारा देश में आज बीजेपी का ही माहौल है। परम आदरणीय प्रधानमंत्री जी ने जिस हिसाब से नेतृत्व दी है, उनके नेतृत्व पर देश की जनता का भरोसा है, विश्वास है और यही मानना है कि मोदी जी के नेतृत्व में ही भारत आत्मनिर्भर भारत बनेगा। মই আৰম্ভণিৰ পৰা কৈ আছিলোঁ we are close to 100 along with your allies. शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि जनता की जो मूड बड़े पॉजिटिव, बड़े सकारात्मक रहे। शुरुआत से ही जनता का ही कहना था कि बीजेपी हमारे लिए सबसे बड़े विश्वास का ये है जगह है और बीजेपी के जरिए ही हमारे जीवन को हम आगे बढ़ाने के लिए हम प्रतिबद्ध है। इसलिए जनता ने आज हमें इतने बड़े ऐतिहासिक उन्होंने मदद दी है। বিৰোধিতা আৰম্ভণিৰ পৰা কৈছোঁ, কেৱল কাকতৰ পাতত সংবাদ মাধ্যমে বিৰোধীক জীয়াই ৰাখিছিল। প্ৰকৃতাৰ্থত তৃণমূল পৰ্যায়ত জনতাই কেতিয়াবাই বিৰোধীক ইতিমধ্যে নাকচ কৰিছে। মই আৰম্ভণিৰ পৰা কৈ আছিলোঁ we are close to 100 along with your allies. शुरुआत से भी मैं आज भी बोलता हूँ, तो यही साबित हुई क्योंकि पिछले 11 साल की हिमंत बिस्वा शर्मा के नेतृत्व में डबल इंजन सरकार ने जो बेहतर काम किया है, विकास की जो भी माहौल यहाँ बड़े शक्तिशाली रूप में बनाया है, इसके वजह से असम की जनता को आज सामाजिक न्याय और उनके अर्थव्यवस्था को मजबूत बनाने के लिए एक सुनहरा मौका मिला। असम में शांति व्यवस्था संभव हुई, गुड गवर्नेंस की वजह से लोगों को इंसाफ मिला, तो
तो इसलिए लोग खुश है और उनका मानना है बीजेपी रहेगा, हमारा और भी विकास होगा और भी प्रगति होगा। हाँ, निश्चित रूप से सारा देश में आज बीजेपी का ही माहौल है। परम आदरणीय प्रधानमंत्री जी ने जिस हिसाब से नेतृत्व दी है, उनके नेतृत्व पर देश की जनता का भरोसा है, विश्वास है और यही मानना है कि मोदी जी के नेतृत्व में ही भारत आत्मनिर्भर भारत बनेगा। হয়, 8 ৰাউণ্ড হৈ গ'ল, যথেষ্ট ভোটৰ ব্যৱধানত আগবাঢ়ি আছোঁ। মই বোকাখাটৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বোকাখাটৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবেই ভালদৰে জিকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু সমগ্ৰ অসমতে আপোনালোকে দেখিছে যে যি ধৰণৰ অগ্ৰগতি বিজেপি আৰু মিত্ৰজোঁটে লাভ কৰিছে, এইটো আচলতে অকল্পনীয় বুলি ক'ব লাগিব। অকল্পনীয় মানে আমাৰ কাৰণেতো এইটো আমি আশাবাদী আছিলোঁ, কাৰণ যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানবোৰ উন্নয়নৰ কাম হৈছে, আমি ভাবিছিলোঁ যে ৰাইজে পুৰস্কাৰ দিব, আৰু এয়া আচলতে অসমৰ ৰাইজৰ মই ভাবোঁ যে এটা পুৰস্কাৰ। সেইটো মই নকওঁ এতিয়া, আৰু কি অলপ সময়ৰ পিছততো ওলাবই। ভাল হ'ব বিজেপি। মই আগৰ পৰা কৈ আছিলোঁ যে পূৰ্বতকৈ আমাৰ আসনৰ সংখ্যা বৃদ্ধি পাব। এতিয়া তেনে এটা সম্ভাৱনাই প্ৰকট হৈছে।